নমস্কাৰ প্ৰিয় দৰ্শক অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ সকলো দৰ্শকক স্বাগতম জনাইছো সুপ্ৰভাত জনাইছো কেইখনমান দৈনিক বাতৰি কাকতৰ মুখ্য বাতৰি শিৰোনাম আপোনালোকলৈ লৈ আহিছো আজি হৈছে 1942 খকৰ 11 আঘোণ আৰু ইংৰাজীৰ শুক্ৰবাৰ 27 নৱেম্বৰ প্ৰথমে হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰথমে শিৰোনাম দখল কৰিছে ফুল ছটিয়াই ৰাজপথত অগণন লোকৰ শ্ৰদ্ধাঞ্জলি প্ৰাক্তন মুখ্যমন্ত্ৰীক কলাক্ষেত্ৰৰ পৰা চৰকাৰী আবাস হৈ নৱগ্ৰহলৈ অন্তিম যাত্ৰা গিৰ্জা নামঘৰ মছজিদ দেৱালয় দৰ্শন কৰাই শেষ কৃত্যথলীলৈ লৈ গ'ল নচৰ দেশ শিল্পীয়ে সংগ্ৰহ কৰিলে গগৈৰ পদচিহ্ন এজন ৰাজনীতিবিদ মানুহৰ কিমান প্ৰাণৰ হ'ব পাৰে মানুহে কিমান ভাল পাব পাৰে সেয়া দেখুৱাই থৈ গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যেহেতু কালি ৰাজপথ আৰু নৱগ্ৰহ শ্মশান লোকে লোকাৰণ্য হৈ পৰিছিল গতিকে সেই বাতৰি অসমীয়া প্ৰতিদিন কাকতখনত শিৰোনাম দখল কৰিছে তাৰ পাছতে আছে পদলিয়ে পদলিয়ে বন্তি জ্বলাই তৰুণ গগৈক চিৰবিদায় তিতাবৰবাসীৰ তাই আহোম প্ৰথা বৈদিক ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন 54 যায় গুলি ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ কৃত্য নৱগ্ৰহত অগণন গুণমুগ্ধৰ ভিৰ পঞ্চভূতত বিলীন তৰুণ গগৈ মুখাগ্নি কৰিলে পুত্ৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী কেইবাগৰাকী মন্ত্ৰী বৰ্তমানৰ প্ৰাক্তন সাংসদ বিধায়কসহ শাসক বিৰোধীৰ বহু নেতাৰ শেষ শ্ৰদ্ধা জ্ঞাপন অন্তিমবাৰৰ বাবে চৰণ স্পৰ্শ কৰি স্বামীক চিৰবিদায় দলি গগৈ অতি দুখজনক এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনত তাৰ পাছতে আছে ৰেলৱেতে নতুন পদ সৃষ্টি বন্ধ বিধ্বস্ত অৰ্থনীতি নিবনুৱা সমস্যাৰ মাজতে কেন্দ্ৰৰ নিৰ্দেশনা 50% হ্ৰাস কৰিব বৰ্তমানৰ খালী পদৰ সংখ্যা বিগত 2 বছৰত সৃষ্টি হোৱা যিসমূহ পদৰ বিপৰীতে নিযুক্তি হোৱা নাই সেইবোৰ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰতিজন মহাপ্ৰবন্ধকলৈ ৰেলৱে বৰ্ডৰ পত্ৰ দেশজোৰা ধৰ্মঘটলৈ 25 কোটি শ্ৰমিক কৃষকৰ ব্যাপক সঁহাৰি অসমতো পৰিল সৰ্বাত্মক প্ৰভাৱ নতুন নীতিৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিছে ভাৰত মুম্বাইৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি আৰু 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ আঘাত ভাৰতে কেতিয়াও নাপাহৰে সেই বাতৰিৰ শিৰোনাম হিচাপে প্ৰকাশ কৰিছে বক্স হিচাপে অসমীয়া প্ৰতিদিন কাকতখনত অসম ভ্ৰমণৰ ইচ্ছা বুকুত বান্ধিয়েই দেউতা গুচি গ'ল তিতাবৰলৈ যাবলৈ নাপায় যথেষ্ট দুখিত আছিল তেওঁ সেয়ে চিতা ভস্মলৈ যাম তিতাবৰলৈ ৰাইজে মোৰ পিতৃৰ প্ৰতি প্ৰদৰ্শন কৰা মান সন্মান মৰম আশীৰ্বাদত মই অভিভূত সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছিলে তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ দুৰ্ঘটনাত 6 জনৰ মৃত্যু ৰখাই থোৱা ট্ৰেইলাৰত বৰযাত্ৰীৰ বলেৰৰ প্ৰচণ্ড খুন্দা দৰাৰ গৃহ গাঁও ভগামূৰত শুকৰ বন্যা চিচিবৰ গাঁৱৰ ধুনাগুৰিৰ কইনাৰ ঘৰতো শুকৰ ছাঁ 31 ডিচেম্বৰৰ পূৰ্বে অহা লোকে পাব নাগৰিকত্ব গৃহ মন্ত্ৰালয়ে যুগুতাইছে কাৰ বিধি চৰকাৰ ৰাজ্যিক শুকক ভেঙুচাৰী মন্ত্ৰীৰ কুমাৰীকাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে পীযুষ হাজৰিকাই সন্ত্ৰাসবাদীৰ আক্ৰমণত কাশ্মীৰত 2 সেনা শ্বহীদ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে ৰক্তপাত তাৰ পাছতে আছে বেৰিকেড ভাঙি দিল্লী অভিমুখে আহি আছে প্ৰতিবাদী কৃষকৰ দল কৃষি আইনৰ প্ৰতিবাদত দিল্লী চলোক লৈ উত্তপ্ত ৰাজধানী এয়া আছিল অসমীয়া প্ৰতিদিন কাকতখনৰ কেইটামান শিৰোনাম এতিয়া মই হাতত তুলি লৈছো দৈনিক অগ্ৰদূত কাকতখনত শিৰোনাম দখল কৰিছে দিল্লী কপাই কৃষকৰ বজ্ৰ নিনাদ কৃষি আইনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আগ্ৰাসী ৰূপত প্ৰতিবাদ দিল্লী চলো অভিযানত আৰক্ষীৰে খণ্ডযুদ্ধ উফৰালে সকলো বেৰিকেড দেশজুৰি গঢ়ি তুলিছে তীব্ৰ প্ৰতিৰোধ দিল্লী অভিমুখে আগবাঢ়িছে এতিয়া হাজাৰ হাজাৰ কৃষক ইয়াৰে একাংশ লাঠি আৰু তৰোৱাল আদিৰে সুসজ্জিত দিল্লী যাত্ৰাৰ পথত হাৰিয়ানাৰ সীমান্তত বাধাপ্ৰাপ্ত হোৱা ক্ষুব্ধ কৃষকৰ আজি আৰক্ষী নিৰাপত্তাৰক্ষীৰ সৈতে তীব্ৰ সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় আৰু কেইবাটাও স্থানত পৰিস্থিতিয়ে ৰণক্ষেত্ৰ ৰূপ ধাৰণ কৰে যেটো কালি এই ঘটনা সংঘটিত হৈছিল দিল্লীত আৰু সেই বাতৰি এখন শিৰোনাম হিচাপে প্ৰকাশ কৰাৰ লগতে এখন সুন্দৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে অগ্ৰদূত কাকতখনত আৰক্ষী বাহিনীৰে যুদ্ধংদেহী ৰূপত দিল্লী অভিমুখী প্ৰতিবাদকাৰী কৃষক হাৰিয়ানাৰ সীমান্তত বৃহস্পতিবাৰে অগণিত জনতাৰ শ্ৰদ্ধাঞ্জলি তৰুণ গগৈক গুণমুগ্ধৰ তৰুণ গগৈ অমৰ হওক ধনীৰে মুখৰিত হৈ উঠিল মহানগৰীৰ বিভিন্ন ৰাজপথ গিৰ্জা নামঘৰ মছজিদ মন্দিৰ পৰিদৰ্শন কৰি পুষ্পসজ্জিত ৰথত অন্তিম যাত্ৰা সম্পন্ন ঘন কুঁৱলীৰ বাবে বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ভকতসহ 6 জনৰ মৃত্যু দৰাগৃহৰ সন্মুখতে বিয়লি জ্বলিল 5খনকৈ চিতা মুখ্যমন্ত্ৰীৰ শোক
অতি দুখজনক এক বাতৰি সেই বাতৰি বক্স হিচাপে প্ৰকাশ কৰিছে অগ্ৰদূত কাকতখনত ৰাজনৈতিক দল নিৰ্বিশেষে শীৰ্ষ নেতৃত্বৰ উপস্থিতিত শেষকৃত্য সম্পন্ন ম্ৰিয়মান হল সোণোৱাল শৰ্মাৰ পৰা অতুল বৰা জিতেন্দ্ৰ সিঙলৈ এক দেশ এক নিৰ্বাচনৰ সপক্ষে পুনৰ খৰাব মোদী বিতৰ্ক নহয় প্ৰয়োজনীয়তা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত 4 মাহৰ পূৰ্বে ভোট বিচাৰি ভোটাৰৰ ঘৰে ঘৰে বিজেপি 29 নৱেম্বৰৰ পৰা অভিযান আৰম্ভ বুথে বুথে ভোটাৰৰ তালিকালৈ বৈঠক প্ৰয়াত গগৈৰ শেষ ইচ্ছা পূৰণৰ হেঁপাহ গৌৰৱৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতে সাংবাদিকসকলে তেওঁ দি যোৱা দীক্ষা পূৰ্ণ কৰিব বিচাৰো দেশপ্ৰেম বিপ্লৱী মন্ত্ৰীয়ে মহান কৰিছিল মাৰাডোনাক হাতৰ লগতে দুখন বিস্ময়কৰ ভৰিও ভগৱানে দিছিল ফিও ঋতুক স্বৰ্ণ বালকৰ আখ্যাৰ পৰা পৰিণত হৈছিল ফুটবলৰ ৰাজপুত্ৰত 10 নম্বৰ জাৰ্চিৰে ভৰি পৰিল আৰ্জেণ্টিনাৰ সমস্ত বাটপথ লক্ষাধিক অনুৰাগীয়ে সুখ আনন্দেৰে বিদায় দিলে জাতীয় নায়কক এদিন একেলগে আকাশত ফুটবল খেলিম আমি মন্তব্য কৰিলে পেলে কামৰূপৰ পছৰিয়াত ইমামী উদ্যোগত বৃহৎ অগ্নিকাণ্ড ব্যাপক ক্ষতিসাধন আৰু এই ঘটনা সংঘটিত হৈছে শৰ্ট সাৰ্কিটৰ ফলতে এয়া আছিল অগ্ৰদূত কাকতখনৰ কেইটামান শিৰোনাম এতিয়া হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা কাকতখন নিয়মীয়া বাৰ্তা কাকতখনত আছে পুত্ৰ গৌৰৱে মুখাগ্নি কৰি বিদায় জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাষ্ট্ৰীয় মৰ্যাদাৰ শেষকৃত্য সম্পন্ন হ'ল নৱগ্ৰহ শ্মশানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসক বিৰোধীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মহামিলনৰ সেতু গঢ়ি শেষ ঠিকনাত বিশ্ৰাম বিশাল শোক সমদলেৰে ৰুক্মিণী গাঁৱৰ গীৰ্জা জুৰুডৰ নামঘৰ আমবাৰীৰ বুঢ়া মছজিদ উগ্ৰতাৰা মন্দিৰত অন্তিম দৰ্শন জননেতাৰ অন্তিম যাত্ৰাত অগণিত জনতাৰ অশ্ৰু অঞ্জলি দীঘলী পুখুৰী পাৰত 1000 বন্তি প্ৰজ্বলন প্ৰতি জিলা ব্লক কংগ্ৰেছলৈ পঠিয়াব গগৈৰ চিতা ভস্ম জাতীয় জীৱনৰ প্ৰতি গগৈৰ আকাশ সমান অৱদান ইতিহাসত ৰৈ যাব গগৈৰে নশ্বৰ দেশত প্ৰতিপাত জনাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীক আধুনিক অসমৰ খনিকৰ আখ্যা অসমবাসীৰ সন্মান শ্ৰদ্ধা দেখি হৃদয়ত শান্তি অনুভৱ কৰিছো পিতৃৰ চিতাত অগ্নিসংযোগ কৰি শোকাহত পুত্ৰ গৌৰৱ গগৈ জিএমচিএইচৰ চিকিৎসক নাৰ্ছ স্বাস্থ্য কৰ্মীলৈ কৃতজ্ঞতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজনীতিবিদ তৰুণ গগৈদেৱৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতে আৱেগিক হৈ পৰে তেওঁৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ আৰু সেই বাতৰি আজি প্ৰত্যেকখন বাতৰি কাকততে শিৰোনাম দখল কৰিছে শিল্পী দিগন্ত মাধৱে সংগ্ৰহ কৰিলে গগৈৰ পদচিহ্ন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ পদচিহ্ন যুগমীয়া কৰি ৰাখিলে বেলতলাৰ পূৰ্ণ শিল্পম নামৰ প্ৰতিষ্ঠানটোৱে আৰু সেই প্ৰতিষ্ঠানটোৱে গগৈৰ পদচিহ্ন সংগ্ৰহ কৰিলে ডিব্ৰুগড় লেপেটকটাত বৰযাত্ৰীৰ ভকত গাড়ী চালকসহ 6 জনৰ মৃত্যু কাহিলি পুৱা ৰখাই থোৱা ট্ৰেইলাৰত ভয়ংকৰ খুন্দা বলেৰোৰ গৃহ গাঁও ভগামূৰত একেলগে জ্বলিল 6খনকৈ চিতা শোকস্তব্ধ সমগ্ৰ লেপেটকটা জনতা ভৱন চৌহদত গগৈ শ্ৰাদ্ধ আয়োজন কৰাৰ প্ৰস্তাৱ পুৱাই দলি গগৈক সাক্ষাৎ কৰি জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আদ্য শ্ৰাদ্ধকে ধৰি যাৱতীয় মাংগলিক কাৰ্য আদি জনতা ভৱন চৌহদতে সম্পাদন কৰাৰ প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰে পৰাজয় নিশ্চিত জানি হাগ্ৰামাই দাদাগিৰি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে গোসাইগাঁৱতে ইউপিপিএলৰ বাইক ৰেলীতে প্ৰমোদ বড়ো হালবাৰীৰ কলবাৰীতে প্ৰাক্তন এনডিএ সহ 2 সহস্ৰাধিকৰ যোগদান তাৰ পাছতে আছে মাৰাডোনাক হেৰুৱাই শোকস্তব্ধ বিশ্ব আৰ্জেণ্টিনা 3-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কাছা ৰছাভা প্ৰেছিডেন্সিয়েল পেলেচত অনুৰাগীৰ অভাৱনীয় ভিৰ অতি দুখজনক এক বাতৰি যেহেতু মাৰাডোনাই আজি 2 দিনৰ আগতে শেষ নিশ্বাস ত্যাগ কৰিছিলে ইহলীলা সম্বৰণ কৰিলে সেই ফুটবলজনক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব ফুটবলক সৌন্দৰ্যলৈ ৰূপান্তৰিত কৰা কিংবদন্তি মাৰাডোনাক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ফুটবল বিশ্ব তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰিলে হীৰামন চৌধুৰীৰ দলে সুধাকণ্ঠ খগেন মহন্ত বিজু ফুকন দীপালী বৰঠাকুৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ তদাৰক এয়া আছিল নিয়মীয়া বাৰ্তা কাকতখনৰ কেইটামান শিৰোনাম এতিয়া হাতত তুলি লৈছো শেষৰখন বাতৰি কাকত আমাৰ অসম কাকতখন আমাৰ অসম কাকতখনৰ শিৰোনাম হিচাপে আছে বিলীন হৈ গ'ল তৰুণ গগৈ মুখাগ্নি কৰিলে গৌৰৱে জ্বলন্ত চিতালৈ থৰ হৈ চাই ৰল দলি গগৈ পানীশিলৈ কন্দুৱা গেছৰ মুখত দিল্লীমুখী বিদ্ৰোহী কৃষক যাত্ৰাপথ নৱগ্ৰহ লোকাৰণ্য কান্দোনত ভাগি পৰিল বহুজন
গগৈৰ ৩টা শেষ ইচ্ছা জনালে গৌৰৱে তিতাবৰসহ অসম ভ্ৰমণৰ অতৃপ্ত বাসনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আধৰুৱা সপোন পূৰণ কৰিব সাংসদ পুত্ৰ গৌৰৱ গগৈ আৰু বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে সাংসদজনে দিল্লীৰ হেঁচাটো গগৈয়ে মূৰ ডুবোৱা নাছিল এই কথা ব্যক্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰৈ থকা ট্ৰাকত বৰযাত্ৰীৰ গাড়ীৰ খুন্দা ভকতসহ নিহত ৬জন ডিব্ৰুগড়ৰ লেপেটকটাত শোকাবহ দুৰ্ঘটনা এতিয়া সমগ্ৰ লেপেটকটা সমগ্ৰ ডিব্ৰুগড় এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে অসমতো শীঘ্ৰেই লাভ জেহাদ বিৰোধী আইন শিক্ষা সংসদৰ ৩১টা পদৰ নিযুক্তি বাতিল পুনৰ পৰীক্ষা কেলেংকাৰী তাৰ পাছতে আছে মেট্ৰোৱে তাৰিখো মিলাই ললে দুই বন্ধুৰ বাবে মাৰাডোনাৰ ড্ৰিবলিং চোৱাৰ সৌভাগ্য হৈছিল এয়া আছিল কেইখনমান দৈনিক বাতৰি কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম আপোনালোকক পুনৰ লগ পাম চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ